সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিক সমিতি গঠন। জনপ্ৰিয় কণ্ঠশিল্পী জেক আসলামক বিশেষ সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত ভেল্লা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে ভেল্লা আঞ্চলিক আহ্বায়ক সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলাৰ সমিতিৰ সহযোগত শনিবাৰে ভেল্লাৰ হাটখোলাস্থিত ইনডোৰ ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট সমাজসেৱক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক সজিদুৰ ৰহমানে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম। আনহাতে ৰাজ্যিক সমিতিৰ উপদেষ্টা কামৰুজ জামানে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰীয় টিভি চেনেল DD নেশ্যনেলত সম্প্ৰচাৰিত চুৰুকা একলব্য ছিজন 2 নামৰ ৰিয়েলিটি শ্ব'ত ৰানাৰ্ছ আপৰ সন্মান লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই অনা কণ্ঠশিল্পী জেক আসলামক উক্ত সভাতে বৰপেটা জিলা গৰিয়া জাতীয় পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আজি আপোনাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। অনুভৱ কেনেকুৱা আৰু কি কৰিব? অনুভৱ ভাল লাগিছে, খুব ভাল লাগিছে। ইমানখিনি মৰম চেনেহ দিছে অসমৰ ৰাইজেই বুলি ক'ব লাগিব মই, কাৰণ মই নিজকে কেতিয়াও ধৰ্ম হিচাপে কেতিয়াও বিভক্ত নকৰোঁ আৰু মই সদায় এজন অসমীয়া হিচাপে আগুৱাই গৈছোঁ আৰু সদায় চেষ্টা কৰিম এজন অসমীয়া হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়তো যেতিয়া বা মোৰ যিখিনি মোৰ কাম, মোৰ কৰ্ম, মোৰ কৰিবলগীয়া সদায় এজন অসমীয়া হিচাপে মই নিজক চিনাকি দিম। গৰিয়া জনগোষ্ঠীৰ বিষয়ে কিবা কৰিবলগীয়া আছে নেকি আপোনাৰ? নিশ্চয় আমি বহুত কৰিবলগীয়া আছে। আমি বহুখিনি ক্ষেত্ৰত আমি পিছ পৰি থাকোঁ। কিছুমান যেনেকৈ আজি মই সংগীত শিল্পী হিচাপে আগুৱাই গৈছোঁ। মোৰ যদি ফেমিলি, মোৰ পৰিবাৰ বা মোৰ গাঁও অঞ্চলৰ যিখিনি ৰাইজ, তেওঁলোকে যদি আমাক সহায় নকৰে আগবাঢ়ি যোৱাত, সদায় যদি পিছফালে টানি থাকে, তেতিয়া আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। চ' আমি ইজনে সিজনক সদায় হেল্প কৰিব লাগিব, উৎসাহ যোগাব লাগিব। অসম গৰিয়া জাতীয় পৰিষদৰ 22 নম্বৰ জিলা সমিতি হিচাপে বৰপেটা জিলা সমিতিখন যোৱা মাহত গঠন হৈছিল। গঠন হোৱাৰ পিছত তেওঁলোকে ইতিমধ্যে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰিছে আৰু আজি এই বৃহত্তৰ ভেল্লা অঞ্চলক সামৰি ভেল্লা আঞ্চলিক সমিতি নামেৰে এখন আমাৰ আঞ্চলিক সমিতি আজি গঠন হৈছে। ইয়াত আহ্বায়ক সমিতি যিসকলক দায়িত্ব দিছিল তেখেতসকলে সুচাৰুৰূপে দায়িত্ব পালন কৰি সভাখন আহ্বান কৰিছিল আৰু আশা ৰাখিছোঁ যে আমাৰ এই যি গৰিয়াসকলক একত্ৰিত আৰু সুসংগঠিত কৰিবলৈ আমি গোটেই অসমতে গৰিয়াসকলক সজাগ কৰি জিলা সমিতি তথা আঞ্চলিক সমিতিৰ জৰিয়তে একত্ৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাত ভেল্লা অঞ্চলৰ ৰাইজেও সহায় সহযোগ আগবঢ়াইছে আৰু যি আমাৰ গৰিয়াসকলৰ OBC মৰ্যাদা পাবৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ বা আমাক যি গৰিয়াসকলৰ জনগণনা কৰি পেলাই গৰিয়াৰ মুঠ জনসংখ্যা কিমান আছে তাৰ তথ্য জমা দিবৰ কাৰণে আমাক সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্দেশ দিছে। সেই নিৰ্দেশক্ৰমে আমি গৰিয়াসকলৰ জনগণনা আমি সাংগঠনিকভাৱে কৰিছোঁ আৰু এই প্ৰক্ৰিয়াত আজিৰ পৰা ভেল্লা অঞ্চলৰতো আমাৰ যথেষ্ট সহায় হ'ব, যিহেতু আজিৰ পৰা আমাৰ আঞ্চলিক সমিতিখন গঠন হ'ল আৰু আমাৰ যি চৰ্তাৱলী আছে সেই চৰ্তাৱলী মতে গৰিয়াসকলক প্ৰকৃত গৰিয়াসকলক নিৰ্বাচন কৰি উলিয়াবলৈ ভেল্লা আঞ্চলিক সমিতিয়ে দায়িত্ব ল'ব বুলি মই আশা কৰিছোঁ। নতুন সমিতিখনক আহ্বান জনাইছোঁ যে আমাৰ যি গৰিয়া জাতীয় পৰিষদৰ যিটো শ্লোগান যে আমি স্বদেশ আৰু স্বজাতিত কাম কৰিছোঁ আমি নিস্বাৰ্থভাৱে আৰু আমি সদায় গুণগত মানদণ্ডক আমি আগস্থান দিছোঁ সংখ্যাগত মানদণ্ডতকৈ। গতিকে আমি হয়তো কেতিয়াবা কোনোবা মানুহে কিবা সময়ত আমাৰ বিৰোধিতা কৰিলেও সেইসকলক আমি প্ৰত্যুত্তৰ মুখেৰে নিদি আমি কৰ্মৰে প্ৰত্যুত্তৰ দি আমি গৰিয়াসকলক একত্ৰিত আৰু সুসংগঠিত কৰিবলৈ আগবাঢ়ি যাব বুলি তেখেতসকলক আমি আশা কৰিছোঁ।